হেল্ল' গাইজ, আজি আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ আগবঢ়ালোঁ আৰু আমি ওলাই আহিছিলোঁ মৃত্যুঞ্জয় মন্দিৰৰ ফালে। যিহেতু আজি শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ হয়, তো আমি ব্ৰতত আছিলোঁ শিখাই মই। তো আজি মৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ। চাওক মৃত্যুঞ্জয় মন্দিৰভাগ কিমান মানুহ আহিছে ইয়াত। চাওক ৰাতিপুৱা বেলা আৰু ভিৰ হয় ইয়াত, তো সেইকাৰণে আমি ৰাতিপুৱা অহা নাই, আবেলি আহিছোঁ। আবেলিও যথেষ্টখিনি ভিৰেই হয়। তো এয়া আমি আহি পাইছোঁহি আৰু এতিয়া মন্দিৰত চাকি দিলোঁ আমি। দিয়াৰ পিছতে মন্দিৰলৈ গৈছোঁ। মন্দিৰলৈ ছাইডেদি ৰাস্তা কৰি দিছে, বাঁহ বান্ধি দিছে মানুহ ধেৰ হোৱাৰ কাৰণে। তো সেইফালেদি আহিলোঁ, আহি আমি ওপৰলৈ উঠি গৈছোঁ। তাৰপিছত আমি এতিয়া মন্দিৰৰ ভিতৰত যাম আৰু এইটো সময়ত যিহেতু আৰতি হয়, তো আৰতি শুনিম বুলি আমি আহিলোঁ। এয়া চাওঁ মন্দিৰৰ ভিতৰত বহি আছোঁ আমি আৰতি শুনিবৰ কাৰণে, শিখা আৰু মই। যথেষ্ট মানুহ আছে ভিতৰত, যদিও মানুহ বহুত ইমানো গৰম নাই, কাৰণ ইয়াত AC লগোৱা আছে। অলপ কম বেছি পৰিমাণে গৰম অলপ আছে যদিও ইমান বেছি নহয় আৰু। এয়া চাওক আৰতি হৈ আছে। বিৰাতে ভাল লাগে আহি এনেকৈ আৰতি হৈ থাকিলে। তো সেইকাৰণে আমি এইটো সময় মিলাই পেলাই আহিছোঁ আৰতি কৰোঁ। তাৰপিছত আৰতি হোৱাৰ পিছতে চাকি গছ উলিয়াই দিয়ে বাহিৰত আৰু চবেই তাতে আশীষ লয় আৰু। তাৰপিছত আমি তলত আহিলোঁ ভোগ খাবৰ কাৰণে। ভোগ দি আছিলে, লাইন দেখি ভয় খাইছিলোঁ, তথাপি আহিলোঁ আৰু খাব পালোঁ আমি। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।